খাদ্য সামগ্ৰী ইন্ধনজাতৰ সামগ্ৰী পেট্ৰল ডিজেলকে ধৰি আমাৰ যি জীৱনদায়িনী ঔষধ ৰন্ধন গেছ আদি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবেদন আৰু মূল্যবৃদ্ধি অতি শীঘ্ৰে নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাই আমি বিক্ষোভ সমদল আৰম্ভ কৰিছোঁ আৰু এই বিক্ষোভ সমদলৰ পৰাই আমি চৰকাৰলৈকে আমি দাবী জনাইছোঁ যে দিল্লী দিছপুৰ দুয়োখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে আৰু অৰ্থনৈতিকভাৱে অৰ্থনীতিৰ যে অধপতন হৈছে সেই কথাটো স্পষ্ট হৈছে। আমি এই বিক্ষোভ সমদল কাৰ্যসূচীৰ পৰাই দিল্লী দিছপুৰ দুয়োখন চৰকাৰকে দাবী জনাইছোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক নিয়ন্ত্ৰণ কৰক আৰু নহ'লে আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ আৰু ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। সেই কথাটোৱে কৈছোঁ যে দিল্লী দিছপুৰ দুয়োখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে। এই আকস্মিকভাৱে যে পেট্ৰল ডিজেলকে নহয় ৰন্ধন গেছকে জীৱনদায়িনী ঔষধকে ধৰি প্ৰত্যেকটো সামগ্ৰী নিত্য ব্যৱহাৰ্য প্ৰত্যেকটো সামগ্ৰীয়ে তেওঁলোকে দাম বৃদ্ধি কৰিছে আৰু এই দাম বৃদ্ধিৰ অন্তৰালত যে কিবা এটা কলা চক্ৰৰ লগত যে তেওঁলোকৰ মিতিৰালি আছে সেই কথাটো স্পষ্ট হৈছে আৰু সেইকাৰণে কৈছোঁ যে দুয়োখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে আৰু ব্যৰ্থতাৰ প্ৰতিবাদতে আজি বিক্ষোভ সমদল আৰু বিক্ষোভ সমদলৰ পৰা এটা কথাই আমি দাবী জনাইছোঁ দুয়োখন চৰকাৰলৈকে দিল্লী দিছপুৰ দুয়োখন চৰকাৰে অৰ্থনীতিৰ চূড়ান্ত অধপতন ঘটাইছে। গতিকে অনতিপলমে অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক ৰোধ কৰক। এতিয়া ৰাইজক সকাহ দিয়ক কাৰণ এতিয়া আমাৰ বজাৰত জুই লাগিছে নিৰ্বিকাৰ হৈ চৰকাৰ শুই আছে। গতিকে চৰকাৰখনে ফলপ্ৰসূ ব্যৱস্থা কৰক আৰু ৰাইজক সকাহ দিয়ক নহ'লে ৰাইজৰ সহযোগত আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আমি প্ৰথমতেই কৈছোঁ যে আমাৰ সঘনাই কোৱা হয় বিশ্বগুৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক বিশ্বগুৰু বুলি কয়। অসমত যিহেতু এজন দক্ষতা সম্পন্ন মুখ্যমন্ত্ৰী আছে নতুনকৈ চৰকাৰ গঠন কৰিছে নতুন চৰকাৰখনলৈকে আহ্বান কেন্দ্ৰীয় চৰকাৰলৈ যি আমাৰ কেন্দ্ৰীয় চৰকাৰ বিশ্বগুৰু প্ৰধানমন্ত্ৰী আছে তেওঁলোকলৈও আমাৰ আহ্বান ক'ত কি হৈ আছে সেইটো প্ৰত্যেকেই গম পাইছে। গতিকে আমি এটা কথাই দাবী জনাইছোঁ যে নিৰ্বিকাৰ হৈ নাথাকি ৰাইজক সকাহ দিয়ক নহ'লে ধাৰাবাহিকভাৱে আমি ৰাইজৰ সহযোগত আন্দোলন কৰিবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।